Dear students, welcome back. In my last video, I discussed third and fourth paragraph of the story, The Sound of Music. আজি আকৌ তোমালোকৰ আগত মই paragraph 5 and 6 to এনে briefly কৈ দিম অলপ আৰু paragraph 7 to মই অলপ explain কৰিম because story to অলপ দীঘলীয়া. paragraph 5 ত তোমালোকে পাবা যে এভলিন গ্লেনিয়ে যেতিয়া নিজে ৰয়েল একাডেমি অফ মিউজিকৰ পৰা সংগীতত এজন বিশেষ এক্সপাৰ্ট হৈ গৈছিল তাৰ পিছত তাই এই কামটোৰ কাৰণে কোনো ধৰণৰ ক্ৰেডিট লোৱা নাছিল ফাৰ্ষ্ট লাইনটো দেখা প্যাৰাগ্ৰাফ 5ত এণ্ড ফৰ অল দিস এভলিন ওন্ট একসেপ্ট এনি হিন্ট অফ হিৰোইক এচিভমেণ্ট ইমান ডাঙৰ সংগীতজ্ঞ হোৱাৰ পিছতো এভলিন গ্লেনিয়ে নিজকে কোনো ধৰণৰ খুব কিবা এটা বৰ ডাঙৰ কাম কৰা যেন অনুভৱ কৰা নাছিল তাতে তাইৰ পিছৰ লাইনটো ইম্পৰ্টেণ্ট তোমালোকে চাবা ইফ ইউ ৱাৰ্ক হাৰ্ড যদিহে তোমালোকে কঠোৰ পৰিশ্ৰম কৰা এণ্ড নো হোৱেৰ ইউ আৰ গোয়িং আৰু কি হ'বা জীৱনত তোমাৰ জীৱনৰ যিটো লক্ষ্য সেইটো যদি তুমি ডিটাৰমাইন কৰি লৈছা ইউ উইল গেট দেয়াৰ তুমি তাত গৈ পাবা এণ্ড শ্বি গট ৰাইট টু দ্য টপ আৰু এভলিন গ্লেনিয়েও আটাইতকৈ উচ্চ শিখৰত গৈ পাইছিল দ্য ৱৰ্ল্ডছ মষ্ট শ্বট আফটাৰ মাল্টি পাৰ্কাছনিষ্ট উইথ এ মাষ্টাৰী of some 1000 instruments and hectic international schedule. আজিৰ তাৰিখত এভলিন গ্লেনি হাজাৰটাতকৈ অধিক বাদ্যযন্ত্ৰৰ ওপৰত তাই দক্ষ আৰু আন্তৰ্জাতিকভাৱে বিভিন্ন ঠাইত তাই সংগীতৰ অনুষ্ঠান কৰাৰ কাৰণে সদায় ব্যস্ত জীৱন যাপন কৰিব লাগে আৰু এইটো কেনেকৈ সম্ভৱ হৈছে এভলিন গেভ দ্য ৰিপ্লাই হাউ ইজ ইট পচিবল কেনেকৈ সম্ভৱ হ'ল এভলিন হেজ গিভেন দ্য ৰিপ্লাই এভলিনে এটার উত্তর দিছে উত্তরটা কি হার্ডওয়ার্ক রিমেম্বার হার্ডওয়ার্কৰ বাহিৰে কোনো শর্টকাট নাই মনত ৰাখিবা যিকোনো জীৱনত ডাঙৰ হ'ব খুজিলে তোমালোকে হাৰ্ডৱৰ্ক কৰিব লাগিব কঠোৰ পৰিশ্ৰম কৰিব লাগিব দেয়াৰ ইজ নো শর্টকাট টু বিকাম এ সাকসেসফুল পারসন ইন লাইফ জীৱনত সফল ব্যক্তি হ'বলৈ হ'লে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৰিজাল্ট ভাল কৰিবলৈ হ'লেও আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব Now let's see paragraph 6. It is intriguing to watch Evelyn function so effortlessly without hearing. তাই শুনিব নোৱাৰে অথচ তাই ইমান ধুনীয়াকৈ বজাই যায় এটো দেখিলে মনটো আকৰ্ষিত হৈ যায় ইন আৱাৰ লিখকজনে এভলিন গ্লেনিক লগ পাইছিল আৰু 2 ঘণ্টা তাইৰ লগত আলোচনা কৰিছিল ইন আৱাৰ 2 আৱাৰ ডিসকাশন আমি 2 ঘণ্টা তাইৰ লগত আলোচনা কৰিলো she never missed a word তোমালোকে জানানে এভলিন গ্লেনি কানেদি নুশুনে অথচ তাই মানে মানুহৰ লগত স্বাভাৱিকভাৱে কথা পাতিব পাৰে ইটস বিকজ she observed the facial appearance of a person মানুহজনৰ মুখৰ অবয়ৱটো তাই দেখি বুজিব পাৰে কি শব্দ তেওঁ ব্যক্তিজনে কৈ আছে আৰু লিখকেও হেতু প্ৰমাণটো পালে কাৰণ 2 ঘণ্টা আলোচনা কৰিলে আৰু ইয়াৰ মাজত এটা শব্দও তাই ভুলকৈ বুজা নাই men with bushy beards give me trouble bushy মানে বুশি বিয়ার্স মানে আমাৰ দাড়ি গোপ এইবিলাক যদি বেছি থাকে সেইবিলাক মানুহৰ লগত কথা পাতোতে এভলিনে অলপ অসুবিধা পায় she laughed এটো কৈ তাই হাঁহি দিছিল it is not just washing the lips কেৱল ওঠ জুৰি দেখিয়েই যে মানুহৰ মুখৰ অবয়ৱটো বুজিব পাৰি এটো নহয় it's the whole face গোটেই মুখমণ্ডল স্পেশালি the eyes বিশেষকৈ চকু জুৰি she speaks flawlessly with a Scottish lean তোমালোকে জানা তাই স্কটলেণ্ডৰ পৰা আহিছিল আৰু স্কটিশ এটা ভাষাৰ নাম আছে স্কটিশ ল্যাঙ্গুয়েজ আৰু তাইৰ মাতৃভাষা স্কটিশ আৰু সেইকাৰণে তাই যেতিয়া ইংৰাজীত কথা পাতিছিল স্কটিশ ভাষাৰ প্ৰভাৱটো তাত দেখা গৈছিল মাই স্পিচ ইজ ক্লিয়াৰ বিকজ আই কুড হেয়াৰ টিল আই ৱাজ 11 কাৰণ মোৰ বয়স 11 লৈকে মই শুনিব পাৰিছিলোঁ যাৰ কাৰণে মোৰ কথাবিলাক বৰ স্পষ্ট এইটো কোনে ক'লে এভলিনে ক'লে she says তাই ক'লে but that does not explain how she managed to learn French and master basic Japanese হয় বুজি পালো যে তাই ইংৰাজী ভাষাটো শুনিছিল কাৰণে তাই ইংৰাজী শিকিছে but how is it possible that she has learned Japanese language she has learned French language ফৰাসী ভাষা শিকিছে জাপানী ভাষা শিকিছে কেনেকৈ সম্ভৱ হ'ল how is it possible এভলিনে উত্তৰ দিছে ইতিমধ্যে কি উত্তৰটো জানানে হাৰ্ডৱৰ্ক কঠোৰ পৰিশ্ৰম
পৰিশ্ৰমৰ অবিহনে একো সম্ভৱ নহয়। যিকোনো এটা ভাষা শিকাৰ কাৰণেও আমাৰ কষ্ট হয়। যেনে তোমালোকে ইংৰাজীত পঢ়ি আছে, ইউ আৰ লাৰ্নিং ইংলিছ, বাট এগেইন some of you find English a difficult language, but not at all if you work hard. Okay, now let's proceed to the next stanza, paragraph number 7. মই অলপ স্পীডত পেৰাগ্ৰাফটো অলপ আলোচনা কৰিছোঁ যাতে পিছৰ ফালে গৈ আমি পাৰিলে কোৱেশ্চন এনসাৰ আলোচনা কৰিব পাৰোঁ। As for music, she explains, এভেলিনে ব্যাখ্যা কৰে যে সংগীত, it pours in through every part of my body, মোৰ শৰীৰৰ প্ৰত্যেকটো অংশ দি মই যেন সংগীত হুৰ হুৰকৈ ঢালি পৰাৰ নিচিনা হয়। pours ঢালি পৰে। it tingles in the skin, তাই শৰীৰৰ ছালৰ, স্কিন মানে ছালৰ মাজত এইটো হুৰহুৰি উপলব্ধি কৰিব পাৰোঁ। মাই চিক বনছ, গালৰ হাড়বিলাকৰ মাজত উপলব্ধি কৰোঁ। এণ্ড ইভেন ইন মাই হেয়াৰ, মোৰ চুলিৰ মাজতো মই অনুভৱ কৰিব পাৰোঁ। when she plays the xylophone, যেতিয়া তাই জাইলোফোন বজায়, she can sense the sound passing up the stick into her finger tips, যেতিয়া জাইলোফোন বজাব তেতিয়া ফিংগাৰৰ টিপছ, এইটো আঙুলিৰ মূৰৰ মাজত সেই লাঠিডাল যেনেকৈ ধৰি থাকে, ছবিত তোমালোকে দেখা পাই আছা, সেই আঙুলিৰ মূৰৰ মাজত তাই শব্দবিলাক উপলব্ধি কৰে। বাই লিনিং এগেইনষ্ট দ্য ড্ৰামছ, আৰু ঢোল বজোৱাতে ঢোলটোৰ লগত তাই হেলান দি থাকে। she can feel the resonances flowing into her body, শৰীৰত ঢোলৰ কম্পনবিলাক, ঢৌবিলাক তাই উপলব্ধি কৰে। on a wooden platform, তেতিয়া কাঠৰ মঞ্চত তাই ফাংচন কৰে। she removes her shoes, জোতাযোৰ খুলি লয়, so that the vibrations, যাতে কম্পন, pass through her bare feet, যাতে তাইৰ bare feet অৰ্থাৎ খালি হুদা ভৰিৰ মাজেদি যাতে তাই উপলব্ধি কৰিব পাৰে। pass through her bare feet and upper legs, ভৰিৰ মাজেদি তাই কম্পনটো উপলব্ধি কৰিব পাৰে। গতিকে আজি তিনিটা পেৰাগ্ৰাফ থৰতে অলপ আলোচনা কৰিলোঁ। আজিৰ এইটো ভিডিঅ' এইখিনিতে মই শেষ কৰিছোঁ। থেংক ইউ।